ভাল হ'ব কাৰণে সেইকাৰণে কৈছোঁ, কাৰণ বিজেপি তেওঁলোক যি অঞ্চলত আছে সেই অঞ্চলত বিজেপি নাই। গতিকে তেওঁলোকে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰি ইলেকশ্যন খেলক। আৰু কংগ্ৰেছ AIUDFটো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আগৰ পৰাই আছে। তেওঁলোক মানে বাহিৰে দেখি কেতেৰা মাৰি বা ভিতৰে নেৰিবা বেটা, সেইটো ভিতৰৰ পৰা আগৰ পৰাই আছে। 2005 AIUDF প্ৰতিষ্ঠা হোৱা দিনৰ পৰা তেওঁলোক একলগ আছে। কিবা কাৰণত লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল ডাঙৰীয়াই হালি দিয়াৰ কাৰণে 10.5 লাখ ভোটত ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে। গতিকে কংগ্ৰেছ আৰু AIUDF তেওঁলোক একেলগতে আছে, এটা মুদ্ৰাৰ ইপিঠি আৰু ইপিঠি। এতিয়া কথাটো হ'ল কি, বদৰুদ্দিন আজমল ডাঙৰীয়া আমি ৰাজনীতিবিদ বুলিহে জানো। তেওঁ জ্যোতিষী কেতিয়াৰ পৰা হ'ল সুধিব লাগিব। আমিতো তেওঁক জ্যোতিষী হিচাপে দেখা নাই, বা তেখেতে ভৱিষ্যবাণী কৰা কোনো কথা ফলা যদি কৈছিলোঁ আমিতো আপোনালোকৰ জৰিয়তেও আমি শুনাও নাই, দেখাও নাই। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজৰ চিন্তা কৰিলে ভাল হ'ব বেছি অলপ। তেওঁ নিজৰ দলটোৰ ওপৰত বেছি কনচেনট্ৰেট কৰক। বিজেপিত কি হৈ আছে সেইটো আমাৰ ওপৰত থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমি আছোঁ, আমাৰ দলৰ তামাম কাৰ্যকৰ্তা আছে, আমি চিন্তা কৰিম বিজেপিৰ কি হ'ব। তেওঁৰ চিন্তা কৰক, কংগ্ৰেছৰ লগত এক হৈ যাওক। AIUDF কংগ্ৰেছ এক হৈ যাব লাগিব। তাৰ কাৰণে তেওঁ চিন্তা মাৰক, মাথা মাৰক।